হাও ৰাখ বুলি কওঁতে ৰাইজ ৰাখে খবৰি হ'ল আপোনালোকে ৰাখ চালেনে আৰু আমি আজি চালোঁ বহুত বেছি ধুনীয়া হৈছে মঙলদৈৰ প্ৰত্যেক বছৰে বহুত বেছি ধুনীয়াকৈ সজায় আৰু বহুত বেছি এইবাৰো বেছি ধুনীয়া লাগিছে এইবাৰ হৈ আছিলে প্ৰগ্ৰেম তাৰ আমি চালোঁ অকণমান প্ৰগ্ৰেম তাৰপিছত আমি মূৰ্তিবোৰ চালোঁ আমাৰ এইফালে মূৰ্তিৰে যিহেতু ৰাস হয় আপাৰাজামৰ ফালে মানুহৰে ৰাস হয় আপোনালোকৰ ফালে ৰাস হৈছেনে নাই কমেণ্ট কৰি জনাব তাৰপিছতে আমি ইয়াত ঘূৰি ফুৰি চালোঁ আৰু মনত জনালে জুবিন দাই ৱেলকাম জয় জুবিন দা তাৰপিছত খুব ধুনীয়াকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই থোৱা হৈছে আৰু আমি এইখন বনাইছে মঙলদৈৰ খুব ধুনীয়াকৈ এখন পাহাৰ আৰু প্ৰত্যেক বছৰে যিহেতু ব্যতিক্ৰমী কিবা এটা আকৰ্ষণ বনায় তাৰপিছত আমি আহিলোঁ এয়া মীনা বজাৰ ৰাস বনাই যিহেতু মীনা বজাৰ তাৰপিছত আমি এয়া অকণমান ঘূৰি ফুৰি চালোঁ বাঁহ হোটেললৈ এয়া কিবাকিবি তাৰপিছত আমি এনেকৈ অকণমান ঘূৰি ফুৰি থাকি তাৰপিছত মই উঠিলোঁ মীনা বজাৰৰ ডাঙৰ চাকৰিটোত বহুত বেছি ধুনীয়া লাগিছে উঠি আপোনালোকে কোনে উঠি পাইছে জনাব মই দুবাৰমান হ'ল বাৰু উঠি পোৱা আপোনালোকে উঠি পাইছে নে জনাব আৰু তাৰপিছত এয়া আমি ঘূৰি ফুৰি চালোঁ চাই পেলাই তাৰপিছত ৰাসৰ মজাটোৱে বাৰু সুকীয়া তাৰপিছত এনেকৈ আমি থাকি পেলাই লটাৰী খেলিলোঁ কিন্তু একো নাপালোঁ বাৰু লটাৰী খেলি পেলাই আমি আহিবলৈ পাৰত আমি অকণমান নাম চালোঁ যিহেতু মোৰ বহুত বেছি জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে